Pawan Khera and others. We have not named because we do not recognize who is sitting with this thing, and you also do not know who has supplied the documents to Pawan Khera. So obviously that you have to leave to the investigation agency. Eto hobo ne nohobo? লগতে আপোনালোকক এটা কথা কৈ থওঁ যে এই গোটেই ডকুমেণ্টখিনি মানে যিটো চিষ্টেমত তেওঁলোকে ফেক কৰিছে তাত বহুত ত্ৰুটি ৰৈ গ'ল, যাৰ কাৰণে একেবাৰে সহজ মানে বেলেগ কোনো এক্সট্ৰা টুল আপুনি ব্যৱহাৰ নকৰাকৈ উলিয়াব পাৰে, মাত্ৰ গুগল ৰিভাৰ্ছ চাৰ্চ কৰি, মাত্ৰ ইমেজটো ৰিভাৰ্ছ চাৰ্চ কৰি আপুনি উলিয়াব পাৰিব। প্ৰথম আমি UAE যিখন গোল্ডেন ভিজা এইখনৰ কথালৈ আহোঁ। ইয়াতে এটা লিগেল কথাও আছে, সেইটো হৈছে যে UAEত গোল্ডেন ভিজা যিখন মানে দিয়া হয়, যিখন পাছপোৰ্ট বুলি নকয় একচুৱেলি, যিকোনো এমিৰেট মানে UAE বাসিন্দাইহে লাভ কৰিব বা অফিচিয়েল। UAEৰ নিয়ম আছে যে UAEৰ এমিৰেটাইটছ মানে তেওঁলোকৰ নিজৰ মানুহ নহ'লে কাকো তেওঁলোকে চিটিজেনশ্বিপ দি দিয়ে। ইভেন আপুনি 1000 কোটি টকা লৈ যাওক বাট ভিছা বা আপোনাক তাৰে পাছপোৰ্ট UAEৰ পাছপোৰ্ট নিদিয়ে। They should have used the word golden visa instead of they have used the passport. So UAE do not issue passport to anybody who is not original Emirates. এইখিনি আপোনালোকে ফান্ডামেন্টাল কথা আপোনালোকেও জানে যে ডুবাইত থাকিব ভিসা পাব পাৰে, লং টাৰ্ম ভিসা পাব পাৰে, কিন্তু ডুবাইৰ অৰিজিনেল মানুহ নহ'লে, এমিৰাইটছ নহ'লে বা তেওঁলোকৰ বংশ নহ'লে তাতে কাকো চিটিজেনশ্বিপ নিদিয়ে। সেইটো তেওঁলোকে নাম্বাৰ 1 ফান্ডামেন্টাল মিষ্টেক